আজি আমালোক এই ভিডিঅ'টোত লং কুৱেশ্যন এনচাৰ লিখাৰ নিয়ম টপাৰ্ছ ফৰ্মুলা টপাৰসকলে কেনেকৈ লং কুৱেশ্যন এনচাৰ লিখে আৰু লং কুৱেশ্যন এনচাৰ লিখি তেওঁলোকে বহুত মাৰ্ক পাবলৈ সক্ষম হয়। বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো এটাই প্ৰব্লেম যে আমালোক লং কুৱেশ্যন কেনেকৈ লিখিম, লং কুৱেশ্যন কেনেকৈ লিখিলে ফুল মাৰ্কটোৱে পোৱা যাব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। প্ৰথমতে মই তোমালোকক কৈ দিম যে লং কুৱেশ্যন লিখাৰ সময়ত লং কুৱেশ্যনত কিন্তু অৰ দিয়া থাকে, দুটা কুৱেশ্যন থাকে, এটাৰ অৰ আন এটা থাকে। তো অৰতো অলপমান কুৱেশ্যন চিলেক্ট কৰোঁতেও অলপমান টেকনিক দৰকাৰ। গতিকে ইমান দিনে যি ভুল কৰিছা আৰু এতিয়া আৰু নহ'ব, কাৰণ এতিয়াৰ পৰাই তুমিও টেকনিকটো জানি ল'বা, কাৰণ টেকনিকটো শিকি মই দিম তোমালোকক। আজিয়ে মই তোমাক শিকাই দিম যে লং কুৱেশ্যন চিলেক্ট কেনেকৈ কৰিব লাগে, যে মই এইটো লিখিম বা এইটো নিলিখিম, এইটো লিখিলে আমালোক গোটেই নম্বৰ পাম, নোৱাৰা লং কুৱেশ্যনো পাবলৈ সক্ষম হ'বা। ফৰ এক্সাম্পল, মই তোমালোকক ইয়াত দুটা প্ৰশ্ন দি আছোঁ, দুটা প্ৰশ্নৰ ভিতৰত যিকোনো এটা লিখিব লাগিব। ইয়াতে তোমালোকে গম পাবা যে কোনটো প্ৰশ্ন চিলেক্ট কৰা দৰকাৰ লং কুৱেশ্যনৰ ক্ষেত্ৰত। লং কুৱেশ্যন দি আছে কি, 1 নম্বৰ ফুলগুৰিৰ ধাৱাৰ 5টা কাৰণ লিখা, 5 নম্বৰ দিছা বা 4 নম্বৰ দিছে, ধৰি লোৱা 4 নম্বৰ দিছে। তাৰপিছত কি কৈছে, মান আক্ৰমণৰ কাৰণ বহলাই লিখা, ইয়াতো 4 নম্বৰ দিছে। গতিকে এই দুটা প্ৰশ্নৰ ক্ষেত্ৰত, এই দুটা প্ৰশ্নৰ ভিতৰত তোমালোকে কোনটো লিখিব পাৰিবা, কোনটো লিখিলে তোমালোকৰ মাৰ্ক যিখিনি এই 4 নম্বৰ মাৰ্ক আছে 4 নম্বৰ মাৰ্কে পোৱা যাব। গতিকে বহুতো ভাবিব পাৰে যে মান আক্ৰমণৰ কাৰণটো আমালোক বহলাই লিখিম, কাৰণ মান আক্ৰমণ হয়তো আমালোক অলপ জানো আৰু বাকীখিনি কিবা ঢুকাই কিবা যিটোৱে পাম সেইটো লিখিয়ে একেবাৰে 5-6 লাইন বা এই পৃষ্ঠামান লিখি একেবাৰে কমপ্লিট কৰি দিম। গতিকে সেইটো যদি তোমাৰ বিবেচনা আছে, সেইটো তোমালোকৰ ভুল বিবেচনা এই কাৰণে, যিজনে বহীখন চেক কৰিব অৰ্থাৎ এক্সামিনাৰক যদি এটা 4 নম্বৰী প্ৰশ্ন তোমালোকে এই পৃষ্ঠামান লিখা, তেন্তে তেওঁ তাত কি দেখিব, তেওঁ একেবাৰে তেওঁৰ মাইণ্ড একেবাৰে বেয়া হৈ গৈ তোমাৰ গোটেই প্ৰশ্নৰ উত্তৰখিনিয়ে কাটি দিব। গতিকে এই মান আক্ৰমণৰ কাৰণটো বহলাই লিখাৰ দৰকাৰ নাই, এইটো একেবাৰে বাদ দিয়া। যিবোৰ একেবাৰে ডিছক্ৰিপ টাইপ সেইবোৰ বাদ দিয়া। যিবোৰ তোমালোকৰ অপশ্যনেল আছে, ফুলগুৰিৰ ধাৱাৰ 5টা কাৰণ লিখা, ইয়াত উল্লেখে কৰি দিছে যে 5টা লিখিব লাগে। গতিকে তোমালোকে 5টা পইণ্ট দিয়া, 1 2 3 4 আৰু 5, 5টা পইণ্ট দি 5টা লিখি দিয়া। ফুলগুৰিৰ ধোৱাৰ কাৰণ কেনেকুৱা আছিল, 5টা কাৰণ লিখি দিয়া, 4 নম্বৰ তাতেই পাই যাবা। ঠিক আছে। গতিকে যিবোৰ সমাজ বিজ্ঞানৰ ক্ষেত্ৰত আৰু সমূহ প্ৰশ্ন কাকতৰ ক্ষেত্ৰতে এইটো হ'ব, সমূহ ছাবজেক্টৰ ক্ষেত্ৰত যিটোত দেখিবা অপশ্যনেল প্ৰশ্ন আছে, অপশ্যনেল প্ৰশ্ন পইণ্ট দি লিখিব লাগে, সেইবোৰ লিখা। অপশ্যনেল কি, ধৰি লোৱা 2টা 3টা 4টা বা 3টা উল্লেখ কৰি দি আছে যে এইটোৱে একেবাৰে কৈ দি আছে যে এইটোৱে লিখিব লাগিব, কাৰণ ইয়াত অপশ্যনেল কৈ দিছে যে 5টা মাত্ৰই লিখিব লাগে। গতিকে 5টাই আমালোক লিখি 5 নম্বৰ 4 নম্বৰ পাই যাওঁ। ইয়াত কি কৈছে, মান আক্ৰমণৰ কাৰণ বহলাই লিখা, মান আক্ৰমণৰ কাৰণ বহুত আছে, বহলাই লিখিলে এক্সামিনাৰে যিখন খাতা দিয়ে সেইখন যদি গোটেই লিখি যোৱা যায় তথাপিও মানৰ আক্ৰমণৰ কাৰণটো একেবাৰে চেঞ্জ নহ'ব। গতিকে আমালোক সেইটো নিলিখিম, কাৰণ আমাক অপশ্যনেল কৰি দিছে যে 5টা কাৰণ লিখিব লাগে, সেইটো আমালোক লিখি দিওঁ, আমালোক চেঞ্জ একেবাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই অপশ্যনেল প্ৰশ্নসমূহ লিখাৰ ক্ষেত্ৰত এটা কথা মন দিবা, প্ৰথমটো তোমালোকে একেবাৰে সুন্দৰকৈ ষ্টাৰ্টিংটো সুন্দৰ ৰাখিবা, কাৰণ ফুলগুৰিৰ ধাৱা যিহেতু কৈছে, তো ফুলগুৰিৰ ধাৱা কিমান চনত হৈছিল এইটো দিবা। প্ৰথমত এইটো দিয়ে তাৰপিছত পইণ্টত আহিবা, কাৰণ যেতিয়া এক্সামিনাৰে দেখিব যে ষ্টাৰ্টিংটো অলপমান ভাল আছে, তেওঁ আৰু ভাল পাব তোমাৰ প্ৰশ্ন কাকতখন চেক কৰিবলৈ, প্ৰশ্নৰ উত্তৰটো। ঠিক আছে। আৰু মাজত যদি অলপমান ভুল হয় সেইটো একেবাৰে কথা নাই, তাৰপিছত একেবাৰে শেষৰ ফালে যিটো 5 নম্বৰ পইণ্ট থাকিব সেইটো ভেলুলেবল তোমালোকে পইণ্ট দি দিবা। ঠিক আছে। কাৰণ ভেলুলেবল পইণ্ট যদি নিদিয়া, এক্সামিনাৰজনে ক'ব যে বেছিভাগে এক্সামিনাৰে চেক কৰাৰ সময়ত প্ৰথমটো আৰু শেষৰটো দি দিয়ে,
প্ৰথমটো আৰু শেষৰটো দেখি একেবাৰে মাৰ্ক দিয়ে ঠিক আছে গতিকে প্ৰথমটো ভ্যালু লেভেলটো দিবাই দিবা শেষৰটো অলপমান ভ্যালু লেভেল দিবলৈ চেষ্টা কৰিবা তেনেহলে তোমালোকে যি 4 নম্বৰ মাৰ্ক আছে সেই 4 নম্বৰ মাৰ্কে পাবলৈ সক্ষম হ'বা আৰু বহুতো এক্সামিনাৰে আছে যে ইমানবোৰ চেক কৰিবলৈ ভাল নাপায় সেই কাৰণে ডেসক্ৰিপটিভ লিখিব নালাগে যিবোৰ অপচনেল আছে সেইবোৰ লিখি দিয়া তোমালোকে এইটোতো কৰিবা এইটো তোমালোকে সমাজ বিজ্ঞানৰ ক্ষেত্ৰত বহুতকৈ মন দিবা কাৰণ সমাজ বিজ্ঞানত এনেকুৱা অপচনেল প্ৰশ্ন বহুত থাকে এতিয়া আমালোক ইংৰাজীৰ ক্ষেত্ৰত কেনেকৈ দেখিবা মই তোমালোকক কৈ দি আছো ইংৰাজীৰ ক্ষেত্ৰত দেখিবা যিবোৰ প্ৰশ্ন ভাগ কৰা আছে অৰ্থাৎ এটা আছে 1 নম্বৰী তাৰ পিছত আন এটা প্ৰশ্নবোধক দি তাৰ পিছত আর এটা আছে 2 নম্বৰী কিমান হল 3 নম্বৰ হল বা প্ৰথমটো 2 নম্বৰী তাৰ পিছৰটো 2 নম্বৰী কিমান নম্বৰ হল 4 নম্বৰ এনেকুৱা প্ৰশ্ন লিখিবা নে যিটো মাত্ৰ এটা প্ৰশ্নতে 4 নম্বৰ আছে যিটো এটা প্ৰশ্নই 4 নম্বৰ আছে সেইটো ডেসক্ৰিপটিভ প্ৰশ্ন মই তোমালোকক আগতে কৈ দিছো যে ডেসক্ৰিপটিভ প্ৰশ্নৰ উত্তৰ লিখিব তোমালোকে নাযাবাই ডেসক্ৰিপটিভ প্ৰশ্নৰ উত্তৰ লিখতে বহুত প্ৰবলেম আহিব পাৰে প্ৰথমটো হয়তো তোমালোকে ভালকে জানা যে এইটো হয় কিন্তু মাজত গৈ পাহৰি গলা তেতিয়া কি কৰিবা তাতে এৰি থৈ আহিব লাগিব গতিকে তাতে এৰি থৈ গলে ডেসক্ৰিপটিভ প্ৰশ্ন একেবাৰে বহলাই লিখিব লাগে গতিকে তাত যদি এৰি থৈ আহা ফুল মাৰ্কটো তোমালোকে পাবলৈ সক্ষম নহবা গতিকে তোমালোকৰ সেইটো বাদ দিয়া ডেসক্ৰিপটিভ প্ৰশ্ন একেবাৰে বাদ দিয়া যদি ডেসক্ৰিপটিভ প্ৰশ্ন আহে তাৰ পৰা একেবাৰে হৰি যাবা তাৰ পিছত দেখিবা অৰ থাকে লং কোৱেশ্চনত তো লং কোৱেশ্চনত যেতিয়া ইংৰাজীৰ ক্ষেত্ৰত বেছিকৈ এইটো মন দিবা যিটো ভাগ কৰা প্ৰশ্ন আছে 2 অৰ্থাৎ 2 আৰু 2 আছে সেইটো লিখিবলৈ চেষ্টা কৰিবা কাৰণ 2 নম্বৰী প্ৰশ্ন তোমালোকে লিখিব পাৰিবাই তো 2 নম্বৰী প্ৰশ্ন 2 লাইন লিখিলে হৈ যায় এটাৰ 2 আৰু এটাৰ 2 লাইন আৰু তাৰ 2 লাইন গতিকে 2 লাইন 4 লাইন লিখিলে তোমালোকে 4 নম্বৰ পাই যাবা আৰু ডেসক্ৰিপটিভ প্ৰশ্নত একেবাৰে 1 পাতামান বা আধা পাতামান একেবাৰে লিখিব লাগিব গতিকে আমালক আধা পৃষ্ঠামান লিখিম নে 4 লাইন লিখিম এটো তোমালোকে বিবেচনা কৰা তোমালোকে বিবেচনা কৰি ভাবাচোন কোনটো লিখা সহজ হ'ব আৰু যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে ডেসক্ৰিপটিভ প্ৰশ্ন লিখে সেইসমূহ ছাত্ৰ-ছাত্ৰীয়ে লং কোৱেশ্চনত মাৰ্ক পাবলৈ অসক্ষম হয় এই কাৰণটো এই টপাৰ সকলে ভালকে জানে যে কোনটো লিখা উচিত আৰু কোনটো লিখা নাযায় কোনটো লিখা ভাল হ'ব আৰু কোনটো লিখা বেয়া হ'ব টপাৰ সকলে একেবাৰে ভালকে জানে সেই কাৰণে তেওঁলোকে আৰু ভুল নকৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল ইমান দিনে যি ভুলটো কৰি আহিছা আজিৰ পৰা সেইটো বাদ দিয়া মেট্ৰিক পৰীক্ষাত তোমালোকে এনেকৈ লিখিবা ঠিক আছে অপচনেল প্ৰশ্নবোৰ দেখিলে অপচনেল প্ৰশ্নবোৰ লিখিবা ডেসক্ৰিপটিভ প্ৰশ্নৰ কথা একেবাৰে বাদ দিবা ঠিক আছে কথাটো এইটোৱে তো ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰো তোমালোকৰ আৰু যাতে এনেকুৱা ভুল নহয় লং কোৱেশ্চন যাতে তোমালোকে ভালকে লিখিব পাৰা ঠিক আছে